দেশে পালন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস। ইতিমধ্যে দেখা গৈছে যে কোনো ঠাইত যাতে কুটাঘাতমূলক বা তেনেধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ কাৰণে সমগ্ৰ অসমত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। মই আছোঁ বৰ্তমান শিলঘাটৰ লুইতৰ চাপৰিত, আৰু তাত দেখা গৈছে এনেধৰণে নদীয়েদি এখন মেচিন নাও লৈ তেওঁলোক ইয়াতে এনেধৰণৰ টহল দিছে যাতে কোনো ধৰণৰ নদী পথৰে বা কোনো ধৰণৰ তেনেধৰণৰ লোক আহি কোনো ধৰণৰ যাতে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে এনেধৰণৰ টহল দিয়াৰ ব্যৱস্থা কৰিছে। এখন মেচিন নাওৰ যুগতে কলং নামৰ এখন মেচিন নাও, যিখন মেচিন নাওৰে আৰক্ষীৰ এটা দল আহিছে, আৰক্ষী দলে এনেধৰণে ইয়াত টহল দিছে। কেনেধৰণে আজি দেখুৱাইছে শিলঘাটৰ অঞ্চলত, শিলঘাটৰ নদীৰ পাৰত তেওঁলোক আহি ইতিমধ্যে পাইছেহি, আৰু নদীৰ কাষে কাষে তেওঁলোকে সমগ্ৰ অঞ্চলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে তেওঁলোকে এনেধৰণে টহল দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এতিয়া কেমেৰা আজি দেখুৱাইছে পৰিৱেশ। আৰু যিহেতু গণৰাজ্য দিৱস ৭৬ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশে উলহ মালহেৰে উদযাপন কৰিব, আৰু তাৰ সেই সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা কৰিছে। কেমেৰা আজি দেখুৱাইছে এয়া আৰক্ষীৰ এটা দল, তেওঁলোকে এনেধৰণে লুইতৰ বুকুৱেদি এখন মেচিন নাওৰে আহিছে, শিলঘাটৰ অঞ্চলত ইতিমধ্যে আহি উপস্থিত হৈছে। কেমেৰা আজি দেখুৱাইছে আৰক্ষীৰ এটা দল, তেওঁলোকে এনেধৰণে আহি, মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৭৬ সংখ্যক গণৰাজ্যৰ কাৰণে সকলো সাজু হৈছে, উলহ মালহেৰে আয়োজন কৰিব সমগ্ৰ দেশে। ঠিক একেধৰণে কলিয়াবৰতো সমত জিলা প্ৰশাসনে এনেধৰণে আয়োজন কৰিছে, আৰু সেই সময়ত দেখা গৈছে তেজপুৰৰ এটা আৰক্ষীৰ দল কলিয়াবৰ আৰক্ষীৰ লগত সহযোগত এনেধৰণে ইয়াত টহল দিছে। এই যি লুইতৰ বুকুৱেদি তেওঁলোকে এখন মেচিন নাও লৈ আহি এনেধৰণে টহল দিছে, যাতে কোনো ধৰণৰ এই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ কাৰণে তেখেতসকলে এনেধৰণৰ টহল দিয়াৰ ব্যৱস্থা কৰিছে। লুইতৰ বুকুৱেদি এই মেচিন নাও লৈ এটা আৰক্ষীৰ দল এনেধৰণে টহল দিছে, আৰু ইতিমধ্যে সমগ্ৰ নদীৰ বুকুত তেওঁলোকে এনেধৰণে টহল দিয়াৰ ব্যৱস্থা কৰিছে। সমগ্ৰ কলিয়াবৰ আৰু শোণিতপুৰ জিলাৰ মাজেৰে যোৱা লুইতৰ অঞ্চলখিনিত, লুইতৰ কাষে কাষে অঞ্চলবিলাকত তেখেতসকলে এনেধৰণে টহল দিয়াৰ ব্যৱস্থা কৰিছে। এইটো আৰক্ষী দল। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম কেনেধৰণে টহল দিয়াৰ ব্যৱস্থা কৰিছে, গণৰাজ্য দিৱসৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে, সেই বিষয়ে তেওঁলোকৰ পৰা জানিব বিচাৰিম। কি ক'ব? দেখা গৈছে লুইতৰ বুকুৱেদি আপোনালোকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। হয়, অহাকালিলৈ গণৰাজ্য দিৱস, গতিকে আমাৰ নগাঁও, কলিয়াবৰৰ লগতে সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে গণৰাজ্য দিৱস পালন কৰিছে। গতিকে আমি এই ক্ষেত্ৰত যাতে কোনো কুটাঘাতকাৰীয়ে কোনো ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে, গতিকে আমি ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ যি ঘাট আছে, পাৰ আছে, বা আমি দুই পাৰতে আমি নিশ্চিত আমি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ। আমি সেইমতে আমি আজি টহল ব্যৱস্থা কৰি আছোঁ। আমি নিজে টহলত ঘূৰি আছোঁ। হয়, কোনখিনি অঞ্চল আপোনালোকে সামৰি লৈছে বৰ্তমান? আমি বৰ্তমান যিটো আমাৰ কলিয়াভোমোৰা দলং আছে, এই দলঙৰ পৰা আমি এইটো হাতীমূৰীয়া বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে এইখিনি অঞ্চললৈকে আমি সামৰি লৈছোঁ। হয়, নিশ্চিতভাৱে এয়া হ'ল আৰক্ষী দল। কেমেৰা দেখুৱাইছে যে তেখেতসকলে ইতিমধ্যে কলিয়াভোমোৰা দলঙৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপলৈকে এই অঞ্চলটো তেওঁলোকে সামৰি লৈছে, আৰু যাতে কোনো ধৰণৰ যি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সময়ত উদযাপন কৰাৰ সময়ত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ কাৰণে তেওঁলোকে এনেধৰণৰ ব্যৱস্থা কৰিছে। তেওঁলোকে আশা কৰিছে যে ৭৬ সংখ্যক এই গণৰাজ্য দিৱস সুকলমে উদযাপন কৰিব সমগ্ৰ দেশে।